এলচিয়ে দরজার তলরে চাই আছে পানি দেখা পাই ভয় খাই ভিতরে আছে ভাই এলচি পানি আছে না গুৱাহাটীত প্ৰথম আহোঁতেও আমি সেই খেতি পথাৰৰ মাজত বানপানীত আছিলোঁ আৰু আজি এই 40-45 বছৰ পিছতো এই বানপানী আমাৰ কেম্পাছত পানীৰে ফুল অকল আমাৰ কেম্পাছ বুলিয়ে নহয় ৰাস্তা ঘাট আমাৰ বিশাল পৰ্যন্ত কলা কলা পানী গেলা গেলা পানীৰে ভৰ্তি হৈ গ'ল কেম্পাছটো দুৱাৰমুখৰ পৰা চাই চিঞৰি আছে পানী দেখা পাই উঠি আছে বানপানীৰে ভৰপূৰ ভগতপুৰ চাৰিআলিৰ এই নদীৰ নাম আজি এবছৰ হোৱা নাই এই নলাটো নতুনকৈ পকা হৈছিল পানী কমোৱাৰ কাৰণে কিন্তু এয়া হ'ল নমুনা কামৰ নলা পকা হৈ গ'ল পানী ৰখাব পৰা নাই তথাপিও ৰাস্তাৰ ওপৰতে পানী বিজ্ঞানৰ উন্নতিৰ নমুনা দোকানৰ ভিতৰত পানী সোমাল তলা ডুবি ডুবি নালা বনাইছে নালা দ নাই নেকি নাই 2.5 ফুট 3 ফুট হেৰি কৰি কিনে নালা বনাইছে ক'ত হ'ব আমাৰ ওচৰতে এখন টংৰাহাটৰ নৈ মানে যিখন বাহিনী নৈ সেই বাহিনী নৈখন আছে এই বাহিনী নৈখনত আমাৰ ইয়াৰ পৰা খুব বেছি 50 পৰা 100 মিটাৰৰ ভিতৰত আছে আৰু সেই নৈখনলৈকে পানী যোৱা নালাটো নতুনকৈ বনালে এতিয়া আজি তথাপিও এই ৰাস্তাৰ ওপৰত এনেকৈয়ে পানী হয় কাৰণ নলা যদি হ'ব লাগে 5-6 ফুট দকৈ বনাব লাগিছিল বনাইছে 2-3 ফুট 2.5 ফুট এই হিচাপত এতিয়া ৰাস্তাত পানী নহয় কি হ'ব মানুহৰ ঘৰ দোকান চব পানীৰে ভৰ্তি